বছৰ পূৰ্বে শেষ হ'ল শাস্তিৰ ম্যাদ কিন্তু আজিও জেল ভাত খাই আছে 5 কয়দী মানৱাধিকাৰ ভংগৰ দাবী তুলি ক্ষুণ্ণ বন্দী কয়দীৰ পৰিয়াল গতিকে জেলে কি কাৰণত তেওঁক আকৌ 2 বছৰ বেছিকৈ বঢ়াই দিছে সেইটোৱে আমাক লাগে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত অতিৰিক্ত 3 বছৰে বন্দী হৈ আছে হত্যাৰ গোচৰত অভিযুক্ত 5 কয়দী দীপম হাজৰিকা মানস দত্ত ললিত চৌহান দীপক তিৰ্কী সহ আন এজন তেজপুৰ যি কেন্দ্ৰীয় কাৰাগাৰ আছে এই কাৰাগাৰৰ ভিতৰত অতি দুখৰ বিষয় যে মাননীয় ন্যায়ালয়ে একোজন অপৰাধীক নিৰ্দিষ্ট এটা সীমালৈকে তেওঁলোকক অপৰাধী বুলি জেল হাজতত প্ৰেৰণ কৰা হয় তে জেল হাজতত প্ৰেৰণ কৰাৰ পিছত অপৰাধীক নিৰ্দিষ্ট দিনত মুকলি কৰি দিব লাগে কিন্তু তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত আপোনাৰ 5জনকে অপৰাধীক মানস দত্ত ললিত চৌহান দীপক তিৰ্কী দীপম হাজৰিকা এনেকুৱাকৈ 5জন অপৰাধীক আজি 2009 চনতে তেওঁলোকক অপৰাধী সজাই 2023 চনলৈকে মাননীয় আদালতে দোষী সাব্যস্ত কৰিছিল কিন্তু আচৰিত কথাটো হ'ল 2023 বৰ্ষৰ পিছত তেওঁলোকক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিব লাগিছিল যদিও আজি অতিৰিক্ত 3 বছৰ ধৰি তেওঁলোকে কেন্দ্ৰীয় কাৰাগাৰত বনবাস খাটি থাকিব লগা হৈছে অতি দুৰ্ভাগ্যজনক বিষয় হত্যাৰ গোচৰত অভিযুক্ত হৈ 14 বছৰে বন্দী হৈ আছিল কাৰাগাৰত 2009 চনৰ পৰা বন্দীত্বৰ জীৱন কটোৱা 5 কয়দীক 2023 চনত মুকলি কৰি দিব বুলি পৰিয়ালক অৱগত কৰা হৈছিল কিন্তু কি কাৰণত সময় উকলি যোৱাৰ পাছতো 5 কয়দীক মুকলি কৰি দিয়া নাই তাক লৈ দিক বিদিক হেৰুৱাইছে পৰিয়ালৰ লোকে এতিয়া 14 বছৰ 2023তে হৈ গ'ল শেষ হৈ গ'ল তাৰপিছত তেওঁলোকে এতিয়ালৈকে ৰিলিজ কৰি দিয়া নাই মুকলি কৰি দিয়া নাই তেওঁ আমি ৰখি আছো কিয় কাৰণে মুকলি কৰি দিয়া নাই বা মানৱাধিকাৰ আয়োগৰ কাষ চাপিও সুফল পোৱা নাই কয়দীৰ পৰিয়ালে বন্দীত্বৰ ম্যাদ উকলা কয়দীক মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান ভুক্তভোগী পৰিয়ালৰ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ 3 বছৰ পূৰ্বে শেষ হ'ল শাস্তিৰ ম্যাদ কিন্তু আজিও জেল ভাত খাই আছে 5 কয়দী মানৱাধিকাৰ ভংগৰ দাবী তুলি ক্ষুণ্ণ বন্দী কয়দীৰ পৰিয়াল গতিকে জেলে কি কাৰণত তেওঁক আকৌ 2 বছৰ বেছিকৈ বঢ়াই দিছে সেইটোৱে আমাক লাগে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত অতিৰিক্ত 3 বছৰে বন্দী হৈ আছে হত্যাৰ গোচৰত অভিযুক্ত 5 কয়দী দীপম হাজৰিকা মানস দত্ত ললিত চৌহান দীপক তিৰ্কী সহ আন এজন তেজপুৰ যি কেন্দ্ৰীয় কাৰাগাৰ আছে এই কাৰাগাৰৰ ভিতৰত অতি দুখৰ বিষয় যে মাননীয় ন্যায়ালয়ে একোজন অপৰাধীক নিৰ্দিষ্ট এটা সীমালৈকে তেওঁলোকক অপৰাধী বুলি জেল হাজতত প্ৰেৰণ কৰা হয় তে জেল হাজতত প্ৰেৰণ কৰাৰ পিছত অপৰাধীক নিৰ্দিষ্ট দিনত মুকলি কৰি দিব লাগে কিন্তু তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত আপোনাৰ 5জনকে অপৰাধীক মানস দত্ত ললিত চৌহান দীপক তিৰ্কী দীপম হাজৰিকা এনেকুৱাকৈ 5জন অপৰাধীক আজি 2009 চনতে তেওঁলোকক অপৰাধী সজাই 2023 চনলৈকে মাননীয় আদালতে দোষী সাব্যস্ত কৰিছিল কিন্তু আচৰিত কথাটো হ'ল 2023 বৰ্ষৰ পিছত তেওঁলোকক কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি কৰি দিব লাগিছিল যদিও আজি অতিৰিক্ত 3 বছৰ ধৰি তেওঁলোকে কেন্দ্ৰীয় কাৰাগাৰত বনবাস খাটি থাকিব লগা হৈছে অতি দুৰ্ভাগ্যজনক বিষয় হত্যাৰ গোচৰত অভিযুক্ত হৈ 14 বছৰে বন্দী হৈ আছিল কাৰাগাৰত 2009 চনৰ পৰা বন্দীত্বৰ জীৱন কটোৱা 5 কয়দীক 2023 চনত মুকলি কৰি দিব বুলি পৰিয়ালক অৱগত কৰা হৈছিল কিন্তু কি কাৰণত সময় উকলি যোৱাৰ পাছতো 5 কয়দীক মুকলি কৰি দিয়া নাই তাক লৈ দিক বিদিক হেৰুৱাইছে পৰিয়ালৰ লোকে এতিয়া 14 বছৰ 2023তে হৈ গ'ল শেষ হৈ গ'ল তাৰপিছত তেওঁলোকে এতিয়ালৈকে ৰিলিজ কৰি দিয়া নাই মুকলি কৰি দিয়া নাই তেওঁ আমি ৰখি আছো কিয় কাৰণে মুকলি কৰি দিয়া নাই বা মানৱাধিকাৰ আয়োগৰ কাষ চাপিও সুফল পোৱা নাই কয়দীৰ পৰিয়ালে বন্দীত্বৰ ম্যাদ উকলা কয়দীক মুকলি কৰি দিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান ভুক্তভোগী পৰিয়ালৰ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।